নমো কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম হৰি ৰাম হৰি ৰাম। বনবাসত পাণ্ডৱে দুৰ্বাসাৰ অযুত শিষ্যৰ ভিক্ষাৰ পৰা কেনেকৈ পৰিত্ৰাণ পালে। দুলৰী। ৰাম বনবাসে আছে ৰাজা যুধিষ্ঠিৰ, ৰাজ্য এৰি দুখ পাই অযুত শিষ্য সহিতে দুৰ্বাসা ভিক্ষা মাগিল যাই, তোক অন্ন দিব মোৰ কিনো ভাগ্য, স্নান কৰাৰি সিগণ দ্ৰৌপদীক বোলে দুৰ্বাসা আহিল, সিঘে সাজ ৰাৱণ দ্ৰৌপদী বোলয় মাগি আনা চাউল, আগে ৰান্ধিবা খাইলো, জীৱা অগ্নিদত্ত থালি গোট আছে, ধুই পখালি থৈলো, থালিকণ ধুইলে মই নুভুঞ্জিলে, লক্ষ্যকে ভুঞ্জাইতে পাৰো, সৰসৱন্ন যতে কলাগয়, ততে দিবা পাৰো, অনক নপাইলি দুৰ্বাসা সাপত, পাণ্ডুকুল ভস্ম যাই, কৃষ্ণ বেতিৰেকে দুৰ্বাসা সাগৰী, ত্ৰাণ কৰ্তাকো নাই, ভক্তৰ সংশয় জানি কৃপাময়, তেতিখনে আহি পাই, কৃষ্ণে যে বুলন্ত কিবা ভয় দিবা, ভোকে মোৰ প্ৰাণ যাই, বুলন্ত দ্ৰৌপদী আগে ৰান্ধি খাইলো, থালি পখালি থৈলো, দুৰ্বাসাটো চাই তোমাৰ বাক্যত সমুলঞ্চে তল গৈলো, কৃষ্ণে যে বুলন্ত থালিৰ কাণত, শাকন আছে তাতে, চাহিয়া দ্ৰৌপদী কণা মে কপাইল,
আনি দিলা কৃষ্ণ হাতে কৃষ্ণৰ সন্তোষে তলয় ক সন্তোষ সেই কণাশা ক খাই দুৰ্বাসাৰ ক্ষুধা সমস্তে গুচিল তিল মানুহ ক্ষুধা নাই দুৰ্বাসা বুলন্ত এত বৰ ক্ষুধা গুচি গলা নকাজে আগ পাছ চাই সমস্তে পলাই ল সিঘে বাতৰি লাজে কতো বেলি মানে গুণিয়া পাৱন্ত দুৰ্বাসা যে মহাজ্ঞানী জানিলো সম্পত্তি পাণ্ডৱ কপতি তৃষ্ট ভৈলা কৃষ্ণ স্বামী নয় বন্ধুৰ কৰোণা সিন্ধুৰ চৰণে শৰণ লৈলো কৃষ্ণ সেৱকৰ পদ ধূলি ধৰি আবেকিত কৃত ভৈলো যদি সাংগপূৰ্ণ কৰিবে নোৱাৰো ঈশ্বৰতো মতি যেন গংগা যাইতে পথে প্ৰাণৱেৰে তভু পাৱেতি গতি কহে শ্ৰী গোবিন্দে শুনি সকলে ৰাম ৰাম মুখে স্মৰা ভাষ ভূষ বেৰা মিছাতে নমৰা সুখে সংসাৰ কত হৰিৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। বনবাসত যেতিয়া পঞ্চপাণ্ডৱ আছিলে যুধিষ্ঠিৰসহ তেওঁলোকে বনত বহুত কষ্ট উপভোগ কৰিছিলে। তেনে অৱস্থাত দুৰ্বাসাই কি কৰিলে অযুত শিষ্য লৈ পেলাই ভিক্ষা মাগিবলৈ আহিছে তেওঁলোকৰ ওচৰত। তেতিয়া যুধিষ্ঠিৰে কৈছে যে আপোনালোকক যে অন্ন দিম আমাৰ মহাভাগ্য যে আপোনালোকে স্নান কৰি আহকগৈ। তেতিয়া দ্ৰৌপদীক যুধিষ্ঠিৰে কৈছে যে দুৰ্বাসা আহিল তুমি সোনকালে অন্ন তৈয়াৰী কৰা। তেতিয়া দ্ৰৌপদীয়ে কৈছে যে আপোনালোকে মাগি অনা চাউল আমি ৰান্ধি বাঢ়ি সকলোৱে খালোঁ আৰু যি চৌকেৰাহী আছে তাকো ধুই পখালি থলোঁ। দ্ৰৌপদীয়ে কৈছে যে মই নাখালে থালিক নধুলে লক্ষকে ভঞ্জাব পাৰোঁ যে লক্ষ কোটিকো ভঞ্জাব পাৰে। সৰহ অন্ন যিমান লাগে সিমান লোকক দ্ৰৌপদীয়ে
ভুন যাব পাৰে তেখেতৰ মহত্বৰ কৃষ্ণৰ মাহাত্যৰ নামৰ বলত তেখেতে সকলোকে ভুন যাব পাৰে। তেতিয়া যুধিষ্ঠিৰে কৈছে যে অন্নক নাপালে দুৰ্বাসাই যে পাণ্ডৱ কুল হাবি ভস্ম কৰিব, যে কৃষ্ণৰ বাহিৰে এই দুৰ্বাসাৰ সাগৰত আমাক কোনেও উদ্ধাৰ কৰিব নোৱাৰে। যে কৃষ্ণই ভক্তৰ সংশয় জানি তেখেতে তৎক্ষণাত আহি উপস্থিত হ'লহি। কৃষ্ণই আহি পেলাই কৈছে যে মোৰ বৰ ভোক লাগিছে, প্ৰাণ যাওঁ যাওঁ হৈছে, মোক কি আছে দিয়া। তেতিয়া দ্ৰৌপদীয়ে কৈছে যে আমি ৰান্ধি বাঢ়ি খালোঁ আৰু চৌকেৰাহী ধুই পখালি থলোঁ, যে দুৰ্বাসাতকৈও আপোনাৰ বাক্যত আমি সমলঞ্চে তল গ'লোঁ, এইবুলি দ্ৰৌপদীয়ে দোষ প্ৰকাশ কৰিছে। তেতিয়া কৃষ্ণই কৈছে যে থালিৰ কাণত অকণমান শাক অন্ন লাগি আছে, যে তাকে আনি দিয়াহি। তেতিয়া দ্ৰৌপদীয়ে চাইছে, দেখিছে শাক আৰু অন্ন অকণমান লাগি আছে, তাকে শ্ৰদ্ধাই দ্ৰৌপদীয়ে আনি কৃষ্ণৰ হস্তত দিলে। কৃষ্ণই সন্তোষ মনেৰে খাওঁতেই তিন তলৈক্য সকলো সন্তোষ হ'ল সেই শাক অন্ন খাই পেলাই। তেতিয়া দুৰ্বাসাৰ যিবিলাক ভোগ পিয়াহ ক্ষুধা আছিল সমস্ত নাইকিয়া হৈ গ'ল। তেতিয়া দুৰ্বাসাই সকলো যেতিয়া ভোগ পিয়াহ নাইকিয়া হ'ল, তেওঁ লাজত তাৰ আগ পাছ চাই তাৰ পৰা পলাইছে লাজতে। যে কটো বেলিৰ পাছত দুৰ্বাসাই মনতে গুণিছে, তেওঁ মহাজ্ঞানী আছিল, যে কৃষ্ণই পাণ্ডৱক ৰক্ষা কৰিলে, যে কৃষ্ণৰ তেখেতসকলৰ বাক্য বচনত তেখেত সন্তোষ হ'ল, যে সেই ঈশ্বৰ কৃষ্ণৰ বান্ধৱ কৰুণা সিন্ধুৰ তেখেতৰ চৰণত মই শৰণ ল'লোঁ। যে কৃষ্ণৰ সেৱকৰ পদধূলি আমি শিৰত লওঁ, এনেকৈয়ে আমি কৃতকৃত হওঁ বুলি দুৰ্বাসাই কৈছে। যদি কৰ্ম সম্পূৰ্ণ কৰিব নোৱাৰি, তথাপিতো ঈশ্বৰ কৃষ্ণত আমাৰ সকলো মনুষ্য লোকৰ মতি হওক। যে গংগালৈ যাওঁতে পথতে যদি প্ৰাণেৰে, তথাপিতো তীৰ্থই গতি পায়। সেইকাৰণে আন ভাসভোগ এৰি আমি মিছাতে নমৰি তেখেতক নাম সুদৃঢ় বিশ্বাসী স্মৰণ কৰিলে সকলো লোকৰ বৰ্তমান পৰজন্মৰ কাৰণে বহু কল্যাণ হয়। যে পাঠ পঢ়াৰ শাস্ত্ৰৰ অধ্যয়ন কৰাৰ সময়ত আন কথা পাতিব নাপায়। আন কথা পাতিলে কি হয় শুনক। পাঠ পঢ়ি বাৰ সময় যিজনে অন্য যে কথাক পাতে, গংগাৰ তীৰত গো বাহমনক হাতে অস্ত্ৰ ধৰি কাটে। তাৰ পাছত কি হয়, শুকৰৰ গৰ্ভে জনম ধৰিয়া বিষ্টা ভুঞ্জি সদা থাকে। সৈতে সৈতে সখী তোমাকে যে কহোঁ মই এৰো জানা তাক। সেইকাৰণে এইটো কৃষ্ণই অৰ্জুনক কৈছে যে যেতিয়া শাস্ত্ৰৰ অধ্যয়ন কৰাৰ সময়ত, কৃষ্ণৰ নাম গুণ কীৰ্তন কৰাৰ সময়ত আন বাহিৰা কথা পাতিব নাপায়। পাতিলে কি হয়, যে গংগাৰ তীৰত গৰু আৰু বাহমনক বধ কৰাৰ সমান পাপ হয়। তাৰ পাছত কি হয়, গাহৰি গৰ্ভত জন্ম দিয়ে। তেতিয়া কি হয়, বিষ্টা সদায় ভুঞ্জি থাকিব লাগিব। সেইকাৰণে এইবিলাকৰ পৰা আঁতৰি ঈশ্বৰ কৃষ্ণৰ নাম আলাপচনা কৰাৰ সময়ত বেলেগ কথা পাতিব নাপায়। কৃষ্ণই কৈছে যে মই সত্য কৰিছোঁ, মই তেওঁৰ পৰা সদায় মই আঁতৰত থাকোঁ। সেইকাৰণে একাগ্ৰচিতে আন বিষয় বাসনা এৰি অকণমান সময় হওক সুদৃঢ় বিশ্বাসে তেখেতৰ নাম গুণ ল'লেই আমাৰ সকলো লোকৰে কল্যাণ হয়। ইমানতে কৈ আমি সবাচত সেইজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ কৃষ্ণ।